তপন দা হওক যা আছো না নগৰ থানাত মাছমজিয়াত সংগঠিত হৈছে আৰু ৰাইজৰ অভিযোগ যে ফায়াৰ ব্ৰিগেড অগ্নিনিৰ্বাপক বাহিনী পলম কৰি উপস্থিত হোৱাৰ বাবে এনেধৰণৰ পালন কৰিছে নিৰ্বাপন কৰি ব্যৱসায় প্ৰতিষ্ঠান জ্বলি নষ্ট হৈছে কি ক'ব আচলতে খুব এটা দুখৰ কথা আজি ৰাতিপুৱা প্ৰায় 4:45 মানত বজাতে আচলতে জুইৰ প্ৰথম সূত্ৰপাত হয় বুলি মানুহে দেখা গৈছে সেই সময়তে মানুহে দেখা পায় জুইৰ কথা ক'লে সন্মুখত থানাখন একদম সন্মুখতেই আৰু থানাই লগে লগে খবৰ দিছে হেৰিক আমাৰ ফায়াৰ ব্ৰিগেডক কিন্তু ফায়াৰ ব্ৰিগেড আহি পাওঁতে কিছু পলম হৈছে বুলি ৰাইজে অভিযোগ কৰিছে বাৰু সেইটো পিছৰ কথা আৰু তাৰপিছতেই যোৰহাট বৰহুলাৰ যিখন GGSৰ গাড়ী সেইখন আহি পালেহি তিতাবৰৰ গাড়ী আহি পালে কিন্তু দুৰ্ভাগ্যজনক কথা যে মৰিয়নিৰ যিখন গাড়ী সেই গাড়ীখন মাত্ৰ এখনেই গাড়ী আছে এতিয়া এটা বৃহৎ এৰিয়াত আৰু এখন গাড়ী সম্ভৱতঃ এতিয়া ষ্ট্ৰং ৰুমত লাগি আছে আৰু যাৰ কাৰণে এখন গাড়ীয়ে জুইটো কোনো ধৰণৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ কাৰণে প্ৰায় 11খন প্ৰতিষ্ঠান সম্পূৰ্ণ শেষ আৰু লগতে মানে ওচৰ পাজৰ আৰু দুখনমান দোকান যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে প্ৰকৃততে আমি বিচাৰিম যে মৰিয়নি এটুকুৰা যথেষ্ট মানে ডাঙৰ এৰিয়া বিশেষকৈ টাউনখনে অকল মৰিয়নি নহয় বৃহৎ এৰিয়া আৰু বৃহৎ এৰিয়াত এখনে মাত্ৰ বাহন আছে গতিকে আমি আশা কৰিম যে এনেকুৱা ইমাৰ্জেঞ্চি টাইমত বাহন দিয়ক আৰু তিতাবৰ যোৰহাটৰ বাহন আহি পাওঁতে যথেষ্ট পলম হৈছে তেতিয়ালৈকে গাড়ী শেষে হৈ মানে দোকান জ্বলি শেষে আৰু পাব্লিকে যিটো ধৰণৰ তাত ইনিচিয়েটিভ লৈছে পাব্লিকে যিটো কাম কৰিলে সেই কামটো ফায়াৰ ব্ৰিগেডৰ মানুহে কৰিব পৰা নাই জানিব পৰা মতে মাত্ৰ দুজন ড্ৰাইভাৰজন আৰু মাত্ৰ দুজন মানে হেল্পাৰ লৈ পেলাই ইয়ালৈ তেওঁলোকে প্ৰথম গাড়ীখন আহিছে জুই নুমাবৰ কাৰণে গতিকে কিছু অসুবিধা হৈছে জুইটো নিয়ন্ত্ৰণ কৰিব পৰা নাই শুকান সময় এতিয়া গোটেই আপোনাৰ শুকান আৰু কাঠৰ যিহেতু মানে ষ্ট্ৰাকচাৰৰ দোকান আছিলে গতিকে যথেষ্ট ক্ষতি হৈছে আৰু শেষ মানে আপোনাৰ 10খন দোকান শেষ আৰু 11 নম্বৰ দোকানখন আছিলে আচলতে এখন লজ হয় লজৰো সম্পূৰ্ণ শেষ তাত থকা 3জন বোধহয় মানে আৱাসী যথেষ্ট মানে কোনো মতে তেওঁলোকে প্ৰাণ লৈ বাচিছে বুলি আমি জানিব পাৰিছোঁ গতিকে খুব আমি দুখ প্ৰকাশ কৰিছোঁ আজি ঘটনাটোত আৰু এনেধৰণৰ ঘটনা আচলতে মৰিয়নি নিচিনা জেগাত সংঘটিত নহওক আৰু মৰিয়নি নগৰৰ মাজমজিয়াত আমি আশা প্ৰকাশ কৰিম যে অন্ততঃ যিটো সময়ত ইয়াত ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থাটো আৰু যদি শক্তিশালী কৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ ইয়াত এনেধৰণৰ ঘটনাবিলাকে আৰু অধিক ভয়াৱহ ৰূপ লোৱাৰ আশংকা আছে